গাইজ মই আনিলোঁ আজি এটা নতুন ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হৈছে আপোনাৰ শোণিতপুৰৰ, যিটো মই খেলৰ এখন ভিডিঅ' দিছিলোঁ আৰু তাৰ প্ৰথম বিজেতা কোনে হ'ল, কিন্তু ভাগ্য চাকৰি কেতিয়া ক'ত ঘূৰে কোনো গম নাপায়। আৰু মই এই ভিডিঅ'টো বহুতেই দি আছোঁ আৰু আপোনালোকে গম পায়। তো সেইটো কাৰণে মই এবাৰ বহুত ভাগ্যৱান মানুহ এজনক মই লগ কৰাম আৰু যিজন আপোনাৰ ধৰি লওক ফাৰ্ষ্ট প্ৰাইজ ফৰ্চুনাৰ টয়'টাখন লাভ কৰিলে আৰু মোৰ টিকেটৰ পৰা অলৰেডি আপোনাৰ হেৰি কৰিলে বিজেতা হ'ল আৰু তেওঁক মই চিনাকি কৰাই দিম। এইজনে হয় ভাগ্যৱান আৰু ভাইটিৰ নামটো তোমাৰ আৰু তোমাৰ ঘৰ হয়। এতিয়া হেৰি তুমি যেতিয়া টিকেটখন লৈছিলা তেতিয়া পাম বুলি আশা কৰিছিলা নে? পাম বুলি আশা কৰিছিলা ন? ফাৰ্ষ্ট প্ৰাইজে পাম বুলি আশা কৰিছিলা নেকি? নাই কৰা, কিবা এটা পালে মুঠতে হৈ গ'লহেঁতেন। কিন্তু এতিয়া 9 লাখ টিকেটৰ ভিতৰত 9 লাখ মানুহৰ ভিতৰত এইজনে মেইন ভাগ্যৱান আৰু ফাৰ্ষ্ট আপোনাৰ এইটো দেখিছে এই টিকেটৰ আপোনাৰ টয়'টা আপোনাৰ লাভ কৰাৰ সক্ষম হৈছে। তো মই সেইটো কাৰণে কওঁ ভাগ্য চাকৰি কৰিবলৈ কেতিয়াও মানে সময় নালাগে। সেইটো কাৰণে টিকেটৰ মূল্য মাত্ৰ 100 টকা আছিলে। তেওঁ মুঠতে 3টা টিকেট লৈছিলে, তাৰ মাজত এটা টিকেট আপোনাৰ 7 নম্বৰৰ ঘৰ আছিলে আৰু সেই টিকেটখনতে আপোনাৰ 1 নম্বৰ পুৰস্কাৰটো পাবলৈ সক্ষম হ'ল। তো মই সেইটো কাৰণে কওঁ বহুত নালাগে, লাগিলে এটা বা দুটা টিকেট লৈ তো নিজৰ ভাগ্যখন ট্ৰাই কৰিব পাৰে। তো মই আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যিসকল মোৰ চেনেল নতুন আহিছে বুলি মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব।